কামৰূপৰ হাজোৰ সদলা নদীৰ পাৰত ভূমিকেন্দ্ৰিক জালিয়াতিৰ ঘটনা। ভূমিভাগ কৰা বতোৱাৰ নোহোৱাকৈ জালিয়াতিৰে ভূমি বিক্ৰীৰ অভিযোগ। 7 গৰাকীকৈ ভাতৃভগ্নী পৈতৃক সম্পত্তি 13 বিঘা 1 কঠা ভূমি 2 বিঘা ভূমি জালিয়াতিৰে 2 গৰাকী লোকৰ ওপৰত বিক্ৰী কৰাৰ অভিযোগ মণিমা দাসৰ বিৰুদ্ধে। তাৰ পিছতে ভূমি ক্ৰয় কৰা 2 গৰাকী লোকে সমুদায় ভূমি অবৈধভাৱে দখল কৰাৰ অভিযোগ উত্থাপিত হৈছে। আনহাতে ভূমিখিনিত থকা কেইবাজোপাও নাৰিকল গছ আৰু মূল্যৱান গছ কাটি পেলোৱাৰ অভিযোগ ভুক্তভোগীৰ মাজেৰে বিশেষভাৱে সক্ষম প্ৰণৱ দাসৰ ঘৰ ভাঙি পেলোৱাৰ অভিযোগ এই 2 গৰাকী লোকৰ বিৰুদ্ধে। সম্প্ৰতি ভুক্তভোগীয়ে প্ৰশাসনৰ ওচৰত চাপিছে ন্যায় বিচাৰি। ইতিমধ্যে কামৰূপ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ পৰা তদন্তৰ নিৰ্দেশনা দি ভূমিখিনিত সকলো কাম কাজ বন্ধ কৰিবলৈ দিয়াৰ পিছতো দিনে নিশাই ট্ৰেক্টৰ ডাম্পাৰেৰে মাটি পেলোৱাৰ অভিযোগ কৰিছে ভুক্তভোগী পৰিয়ালৰ লোকে। অবৈধভাৱে মানে সেদিনা ৰাতি আহি কিনে ইয়াতে জেচিবি লগাই দিছে। মই হেণ্ডিকেপ মানুহ আহিব নোৱাৰো, ঘৰ চৰ বনোৱা আছিল মোৰ। তাৰপিছত ঔগছ আছিল, মই তথাপি ল'ৰা দুজনে এনেকা ই ৰিক্সা এখন লৈ আহি কিনে মই মানা কৰিলো সিহঁতক, মোৰ প্ৰুফো আছে, মই কেমেৰা কৰি কিনে থৈ দিলো। দাদা এইবিলাক ভুল নকৰিব, মণ্ডল হওক SDC হওক বিশ্বাস হেৰি কৰি কিনে চব বাটৱাৰা কৰি দিয়ক। তাৰপিছত আপোনালোকে যদি কিনিছে কিবা কৰিছে আপোনাৰ হেৰিটো লৈ লওক, মইতো প্ৰপাৰ্টি কাৰ্ড তাতে এগ্ৰিমেণ্ট কৰা নাই বা বিক্ৰী কৰা নাই, মোৰ এইখিনি নকৰিব। বাছ কেনেকৈ কৰি কিনে ৰাতি মই ৰখিব নোৱাৰো, মই গুচি গলো। ৰাতি সিহঁতে আহি কিনে বলপূৰ্বক ভাৱে একদম গোটেই ঘৰ গাড়ী চৰ হেৰি গাহৰি ফাৰ্ম এখনৰ কাৰণে হেৰি বনাইছিলো মই, ইনকাম কৰাৰ কাৰণে। ঔ গছ এডাল আছিল সেই বিক্ৰী কৰি খাই আছিলো, নাৰিকলৰ গছ আছিল চব ভাঙি পেলাইছে। সেই ঔ বেছি কিনে চেগুন গছ আছিল, চেচু গছ আছিল, চব ভাঙি পেলাইছে। আপোনাৰ নামটো কি? প্ৰণৱ দাস। প্ৰণৱ দাস। কোনে ভাঙিছে আচলতে? অনন্ত মালকত জেচিবি লৈ আহিছিল আৰু ৰমেন দাস আৰু লগত আছে প্ৰদীপ দাস বুলি কয়। মাটিটো কিনিছিল নেকি? নাই নাই নাই, মোৰ কাৰো লগত এগ্ৰিমেণ্ট নাই, একো হেৰিয়ে নাই। মোৰ নিজৰ পিতৃত মোৰ নামত আহিছে, মই সেইখিনি মানে বিক্ৰী কৰি কিনে ট্ৰিটমেণ্ট ল'ম বুলি ভাবি আছো। খোৱা লোৱা একো নাই, ইনকাম নাই, ছোৱালী এটা আছে পঢ়ি আছে, কোনো নোহোৱা ভাবি কিনে বলপূৰ্বক ভাৱে হেৰি কৰিছে কামটো। মোক ন্যায় লাগে। আৰু মই ফেচবুকত এটা মই মিডিয়াত দিলো, ছচিয়েল মিডিয়াত দিলো, মোৰ একো অপশ্যন নাই। মই বোলো কোৰ্টত যা, ক'ত যাওঁ, অকলে দৌৰিব নোৱাৰো, হেৰি কৰিব নোৱাৰো। থানাত 2টা কমপ্লেইন পৰি আছে মোৰ, 2টা কমপ্লেইন পৰি একশ্যন একো লোৱা নাই। জনাইছো মই, তথাপি সিহঁতে একো একশ্যন লোৱা নাই, মোৰ অপশ্যনে একো নাই। লাষ্টত মই ক'লো ঠিকে আছে তেনে ছচিয়েল মিডিয়াত দিয়াই ভাল। তেখেতৰ ফটোখন এটি দিলো মই, সামাজিক মাধ্যমত দিলো মই, ছচিয়েল মিডিয়াত হেল্প কৰক CM ছাৰলৈকে দিলো মই। আৰু যিখিনি তাৰপিছত পুলিচ আহিল 2 ঘণ্টাৰ পাছত আহি কিনে মোক ক'লে তুমি থানাত যাব লাগিব। মইতো নোৱাৰো, মই হেণ্ডিকেপ পাৰ্চন। আচ্ছা ঠিকে আছে, তোমাৰ মোবাইলটো আমি চিজ কৰিম। মই ঠিকে আছে চিজ কৰক, প্ৰব্লেম, মই লিগেলত আছো, মোৰ প্ৰুফ আছে। তেখেতসকলে যে গছ ভাঙিছে কি ভাঙিছে গোটেইখিনি প্ৰুফ মোৰ লগত আছে, মোৰ ঘৰো ভাঙি দিছে, প্ৰুফ আছে গোটেইখিনি। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, ৰাজু টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কৱচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID prabhatiahom@gmail.com।